অধ্যক্ষ মহোদয়, আমাৰ চৰকাৰখন আকাশী পথৰ লগতে অসমৰ আভ্যন্তৰীণ জলপথৰ উন্নতিকৰণৰ কাৰণেও প্ৰতিশ্ৰুতিবদ্ধ আৰু জলপথেৰে যাত্ৰী তথা কাৰ্গোৰ সুৰক্ষিত পৰিবহণ সম্পন্ন কৰাৰ বাবে আন্তঃগাঁথনি সৃষ্টিৰ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই সদনক জনাবলৈ পাই মই সুখী হৈছোঁ যে ইতিমধ্যে 770 কোটি টকা ব্যয়েৰে বিশ্ব বেংকৰ সাহায্যলব্ধ প্ৰকল্পৰ অধীনত অসম আভ্যন্তৰীণ জল পৰিবহণ উন্নয়ন সমিতিয়ে ব্ৰহ্মপুত্ৰ নদীৰ ৰাষ্ট্ৰীয় জলপথ 2ত উমানন্দ, উজান বজাৰ, পুৰুৱা, গুইজান, ঘাগৰ, ধুবুৰীৰ কছাৰী, গোৱালপাৰা, বহৰী, উত্তৰ গুৱাহাটী, অপলামুখ, নিমাতীঘাট, মাতমৰা আৰু দিছামুখত 13টা সৰু সৰু জাহাজ ঘাটৰ বিকাশ সাধন কৰিব। অধ্যক্ষ মহোদয়, মই ইয়াৰ পিছত মই আৰু এখন আঁচনি আনিছোঁ, যিখন আঁচনিৰ জৰিয়তে মই সঁচাকৈ এই কথাখিনি ক'বলৈ পাই অতি গৌৰৱান্বিত হৈছোঁ। এই আঁচনিখন হৈছে সাংস্কৃতিক পৰিচয়ৰ অন্বেষণ, কুৱেষ্ট ফৰ কালচাৰ। মাননীয় অধ্যক্ষ মহোদয়, আমাৰ ইতিহাস অত্যন্ত চহকী, আমাৰ ঐতিহ্য আমি উত্তৰাধিকাৰী সূত্ৰে লাভ কৰিছোঁ আৰু ই আমাৰ বৰ্তমানৰ পৰিচয় আৰু ইয়াকে আমি ভৱিষ্যত প্ৰজন্মলৈ আমি আগবঢ়াই দিম। আমাৰ সাংস্কৃতিক আৰু প্ৰাকৃতিক ঐতিহ্য উভয়ে জীৱন আৰু প্ৰেৰণাৰ আমাৰ সনাতনী উৎস। মই গুৰুজনৰ চৰণত মূৰ দুৱাইছোঁ। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু। শ্ৰীমন্ত শংকৰদেৱৰ আধ্যাত্মিক যাত্ৰা 1500-1600 শতিকাৰ অসমৰ মহান মনীষী মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অঞ্চলটোৰ জনসাধাৰণক ভক্তি ধৰ্মৰ এক নতুন পথৰ সন্ধান দিছিল। এই অঞ্চলটোক সাংস্কৃতিকভাৱে সমৃদ্ধ কৰিছে আৰু অসমীয়া সামাজিক জীৱনৰ বৰঘেটি ভৰাত আমাৰ জনসাধাৰণ নেতৃত্ব দিছিল আন এগৰাকী মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে। শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে মাধৱদেৱ গুৰুজনাই কৈছে, তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। নগাঁৱৰ বৰদোৱা শ্ৰীমন্ত শংকৰদেৱৰ উপজা ঠাই। সেইবাবে অসম চৰকাৰে বৰদোৱা থানৰ সংৰক্ষণ আৰু তত্ত্বাৱধানৰ বাবে এটা গুৰুত্বপূৰ্ণ প্ৰকল্প হাতত লৈছে। এনেধৰণৰ আন এটা প্ৰকল্প হাতত লোৱা হৈছে মাধৱদেৱৰ উপজা ঠাই নাৰায়ণপুৰত আৰু 2টা প্ৰকল্পৰ কাম ইতিমধ্যে দ্ৰুতগতিত আগবাঢ়িছে। শ্ৰীমন্ত শংকৰদেৱে 1516 খ্ৰীষ্টাব্দত বৰ্তমানৰ বিশ্বনাথ জিলাৰ বিহালী এলেকাৰ গাংমৌ নামে ঠাইত এখন সত্ৰ পাতিছিল। গাংমৌতে 6 বছৰ কাল কটাই শ্ৰীমন্ত শংকৰদেৱে মাজুলীৰ ঢৌবাহাটলৈ যাত্ৰা কৰে আৰু তাত আন এখন সত্ৰ পাতে। 1543 খ্ৰীষ্টাব্দত গুৰুজনাই তেওঁৰ প্ৰিয় শিষ্য মাধৱদেৱৰ সৈতে নামনি অসম অভিমুখে যাত্ৰা কৰে আৰু তেতিয়াৰ কোচ ৰাজ্যত উপস্থিত হৈ মহাপুৰুষ দুগৰাকীয়ে সোণপুৰা, গণককুছি, কমাৰকুছি আৰু পাটবাউসীত কেইবাখনো সত্ৰ পাতে আৰু তাতেই থাকিবলৈ লয়। কোচ ৰজাৰ অনুৰোধ মৰ্মে মহাপুৰুষ দুগৰাকীয়ে তাৰপিছত কোচবিহাৰলৈ যাত্ৰা কৰে আৰু কোচবিহাৰত বিখ্যাত মধুপুৰ সত্ৰ স্থাপন কৰে। কোচবিহাৰতে গুৰুজনাই 1568 খ্ৰীষ্টাব্দত ইহলীলা সম্বৰণ কৰে। শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী দামোদৰদেৱৰ অৱদানে অসমীয়া সাহিত্য, সংস্কৃতি, আধ্যাত্মিক আৰু সামাজিক জীৱনত এক নতুন যুগৰ সূচনা কৰিছিল। অধ্যক্ষ মহোদয়, তীৰ্থযাত্ৰীসকলৰ দৰ্শনৰ বাবে নামঘৰ আৰু ৰাজহুৱা সা সুবিধা নিৰ্মাণেৰে আমি শ্ৰীমন্ত শংকৰদেৱৰ জীৱন পৰিক্ৰমাৰ সৈতে সমৰ্পিত সকলো পবিত্ৰ স্থানকে সামৰি গুৰুজনৰ পদধূলাৰ পৰা সকলো স্থানৰে উন্নতি সাধন কৰিম। SDGৰ জৰিয়তে তেনে স্থানসমূহলৈ বিশেষ বাছ সেৱাৰ প্ৰৱৰ্তন কৰিবলৈও আমি প্ৰস্তাৱ দিছোঁ। পাটবাউসী হ'ল অসমৰ এক পবিত্ৰ স্থান। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী দামোদৰদেৱে পাটবাউসীৰ পবিত্ৰ ভূমিত অনেক অমূল্য বৰঙণি আগবঢ়াই গৈছে। তাৰ ভিতৰত আছে বিভিন্ন বৈষ্ণৱ সাহিত্য সৃষ্টি, পাটবাউসী সত্ৰ আৰু শ্ৰীমন্ত শংকৰদেৱৰ স্থান স্থাপন। ঠাইখনৰ তেনে পবিত্ৰতাৰ প্ৰতি শ্ৰদ্ধা জনাই আমাৰ চৰকাৰখনে ইয়াৰ উন্নয়ন সাধিবলৈ এটা প্ৰকল্প হাতত ল'বলৈ ওলাইছে। অধ্যক্ষ মহোদয়, লাচিত বৰফুকনৰ কথা মই ক'বলৈ ওলাইছোঁ। লাচিত বৰফুকন হৈছে সৰ্বকালৰ এগৰাকী অন্যতম শ্ৰেষ্ঠ সেনাপতি। মই ইয়াত সামান্য ইতিহাস বৰ্ণনা কৰিব বিচাৰিছোঁ। 1228 চনত চাওলুং চুকাফাই সূচনা কৰা 600 বছৰীয়া আহোম সাম্ৰাজ্য আছিল এক গৌৰৱময় অধ্যায়। যি সময়ত মোগলসকলে ভাৰতৰ বেছিভাগ অঞ্চল দখল কৰিছিল, সেই সময়তে মোগলে অসম জয় কৰিবলৈ 17 বাৰ চেষ্টা কৰিছিল। আহোম শাসনকালত মোগলসকলে বাৰে বাৰে ব্যৰ্থ হৈছিল। স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ ৰাজত্বকালত 1669 চনত উত্তৰ গুৱাহাটীৰ আলাবৈ পাহাৰৰ ওচৰত মোগল আৰু আহোমৰ মাজত এখন তাৎপৰ্যপূৰ্ণ যুদ্ধ চলিছিল। সেই যুদ্ধত 10,000 আহোম সৈন্যই শ্বহীদ বৰণ কৰিছিল। আহোম সেনাপতিসকলৰ চৰম ত্যাগৰ স্মৃতি বিজড়িত কৰাৰ বাবে
কামৰূপৰ আলাবৈত 100 ফুট দৈৰ্ঘ্যৰ এখন দীঘল হেংদাং নিৰ্মাণ কৰা হ'ব। অধ্যক্ষ মহোদয়, মই আৰু ক'বলৈ পাই অধিক গৌৰৱ অনুভৱ কৰিছোঁ যে লাচিত বৰফুকনৰ স্মৃতিত এখন স্মাৰক উদ্যান গঢ়ি তুলিবলৈ যোৰহাটৰ ওচৰৰ হোলোঙাপাৰত লাচিত বৰফুকনৰ সমাধিৰ সংৰক্ষণ আৰু সৌন্দৰ্য বৰ্ধনৰ বাবে আমি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। লোক নিৰ্মাণ বিভাগৰ গ্ল'বেল শিতানত আমি পুঁজি উপলব্ধ কৰাইছোঁ। ভাৰতৰ মাননীয় ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ ডাঙৰীয়াই যোৰহাটৰ হোলোঙাপাৰত বীৰ লাচিত বৰফুকনৰ 150 ফুট দৈৰ্ঘ্যৰ এটা ব্ৰঞ্জৰ প্ৰতিমূৰ্তিৰ আধাৰশিলা স্থাপন কৰে। তথ্য আৰু জনসংযোগ বিভাগে লাচিত বৰফুকন বৰঙণিৰ আধাৰত এখন ডিজিটেল তথ্যচিত্ৰ নিৰ্মাণ কৰিব। লাচিত বৰফুকনৰ বীৰত্বৰ কাহিনী প্ৰচাৰ কৰিবলৈ আমি দিল্লী আৰু মুম্বাই লাচিত বৰফুকন স্মাৰক বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰিবলৈ প্ৰস্তাৱ ৰাখিছোঁ। অধ্যক্ষ মহোদয়, এইবাৰ আমি আহোঁ অসমৰ প্ৰথমগৰাকী চাহ খেতিয়ক তথা শ্বহীদ মণিৰাম দেৱানে ৰাজ্যখনক সমৃদ্ধ কৰি তোলাৰ ক্ষেত্ৰত অসাধাৰণ বৰঙণি আগবঢ়াই থৈ গৈছে। যোৰহাটৰ চিনামাৰত থকা মণিৰাম দেৱানৰ সমাধি মেৰামতি আৰু তত্বাৱধান কৰাৰ বাবে আমি প্ৰস্তাৱ লৈছোঁ। ইয়াক আনটাইড পুঁজিৰ পৰা ইয়াত পুঁজি যোগান ধৰা হ'ব। অধ্যক্ষ মহোদয়, ইয়াৰ পিছত আহিছোঁ স্বাধীনতা সংগ্ৰামৰ এক বৰ্লিল ইতিহাস। এইটো স্মৰণীয় যে মহাত্মা গান্ধীৰ নেতৃত্বত হোৱা ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সময়ত যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত বহুতো মহান মুক্তিযোদ্ধা আৰু সমাজ সংস্কাৰকক কাৰাবন্দী কৰা হৈছিল। 1942 চনৰ ভাৰত ত্যাগ আন্দোলনত শ্বহীদ কুশল কোঁৱৰে প্ৰচুৰ বৰঙণি যোগাইছিল আৰু প্ৰাণ আহুতি দিছিল। কুশল কোঁৱৰে ফাঁচীকাঠত ওলমিছিল আৰু আমাৰ দেশৰ বাবে মৃত্যুবৰণ কৰিছিল। অসমৰ ইতিহাসত কুশল কোঁৱৰ তেওঁৰ অদম্য দেশপ্ৰেম, ত্যাগ আৰু সাহসিকতাৰ কাৰণে জনাজাত আছিল আৰু যোৰহাট জিলা কাৰাগাৰত তেওঁক ফাঁচী দিয়া হৈছিল। মহান মুক্তিযোদ্ধা কমলা মীৰেও এই কাৰাগাৰতে মৃত্যুবৰণ কৰিছিল। আন এগৰাকী অখ্যাত বিজু ওৰফে বৈষ্ণৱেও এই কাৰাগাৰতে প্ৰাণত্যাগ কৰিছিল। গোপীনাথ বৰদলৈ, বিমলা প্ৰসাদ চলিহা, দেৱেশ্বৰ শৰ্মা, পীতাম্বৰ গোস্বামীৰ লেখীয়া মহান ব্যক্তিসকলকো এই কাৰাগাৰতে কাৰাৰুদ্ধ কৰা হৈছিল। এইসকল ব্যক্তিৰ প্ৰতি জনোৱা শ্ৰদ্ধাৰ চিনস্বৰূপে আমাৰ চৰকাৰে যোৰহাট কাৰাগাৰক এক ঐতিহ্যস্থলী হিচাপে আৰু ইয়াক উত্তৰ পূব মুক্তিযোদ্ধা স্মাৰক উদ্যান হিচাপে গঢ়ি তোলাৰ কথা ঘোষণা কৰিছে। অধ্যক্ষ মহোদয়, বুৰঞ্জী প্ৰসিদ্ধ পৰ্যটন আৰু স্থাপত্য আশ্চৰ্যসমূহৰ বাবে শিৱসাগৰ হ'ল ৰাজ্যখনৰ এক গুৰুত্বপূৰ্ণ স্থান, যিয়ে আহোম ৰাজবংশৰ গৰিমামণ্ডিত ঐতিহ্য বহন কৰে। ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যটকসকলক আকৰ্ষণ কৰাৰ অৰ্থে ৰংঘৰত পোহৰ আৰু শব্দৰ সমাহাৰত ঐতিহ্য প্ৰদৰ্শন কৰাৰ বাবে এক ব্যৱস্থা চলিত বিত্তীয় বৰ্ষত গঢ়ি তোলা হ'ব। ইয়াৰ বাবে জিলাখনত 80 বিঘা ভূমি অধিগ্ৰহণ কৰা হ'ব আৰু বিভাগীয় বাজেটত ভূমি অধিগ্ৰহণৰ বাবে আমি পুঁজি আবণ্টন দিছোঁ। অধ্যক্ষ মহোদয়, অসমত ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথমটো বিদ্ৰোহৰ নেতৃত্ব দিছিল এগৰাকী আহোম ৰাজকুমাৰে, কিন্তু এইগৰাকী বীৰৰ প্ৰতি এতিয়াও যথাযোগ্য সন্মান প্ৰদৰ্শন কৰা হোৱা নাই। এই উপেক্ষিত নায়কগৰাকীয়ে হৈছে মুক্তিযুদ্ধ গমধৰ কোঁৱৰ। 2022 আৰু 23 বিত্তীয় বৰ্ষৰ বাবে ৰাজ্যিক বাজেটত একত্ৰিত পুঁজিৰ অধীনত গমধৰ সমাধিৰ সৌন্দৰ্য বৰ্ধনৰ লগতে ইয়াৰ তদাৰকৰ বাবেও প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে। অধ্যক্ষ মহোদয়, এইবাৰ আহিছোঁ আমি গোৱালপাৰালৈ। গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডে লোকগীতৰ এই শৈলীটো জনপ্ৰিয় কৰাৰ লগতে ৰাজ্যখনত লোকগীতৰ পুনৰ্জীৱিতকৰণ আৰু প্ৰতিষ্ঠাৰ ক্ষেত্ৰত অভূতপূৰ্ব বৰঙণি আগবঢ়াই গৈছে। এই মহান লোকশিল্পীগৰাকীৰ স্মৃতি যুগনীয়া কৰি ৰাখিবলৈ ধুবুৰী জিলাৰ গৌৰীপুৰত থকা প্ৰতিমা বৰুৱা পাণ্ডেৰ বাসগৃহ মাটিয়াবাগ পেলেচক প্ৰতিমা বৰুৱা সংগ্ৰহালয় হিচাপে গঢ়ি তোলা হ'ব। ইয়াৰ দ্বাৰা নতুন প্ৰজন্মক তেখেতৰ কৰ্মৰাজি তথা বৰঙণি সম্পৰ্কে অৱগত কৰিব পৰা যাব আৰু অসমৰ গোৱালপৰীয়া লোকগীতৰ সংৰক্ষণ তথা প্ৰসাৰৰ ক্ষেত্ৰতো ই সহায়ক হ'ব। ভূমি অধিগ্ৰহণৰ বাবে ইতিমধ্যে 15 কোটি টকা মই ধাৰ্য কৰিছোঁ। অধ্যক্ষ মহোদয়, আমাৰ চৰকাৰে গুৱাহাটীস্থ শ্ৰীমন্ত শংকৰদেৱৰ কলাক্ষেত্ৰ চৌহদত 5000 দৰ্শক বহিব পৰা এটা প্ৰেক্ষাগৃহ নিৰ্মাণৰ সম্ভাৱনীয়তা পৰীক্ষা কৰি আছে। অধ্যক্ষ মহোদয়, আপুনি জানি ভাল পাব যে অসম দৰ্শনৰ অধীনত ৰাজ্যখনত সিঁচৰিত হৈ থকা বিভিন্ন নামঘৰৰ সংৰক্ষণ আৰু সৌন্দৰ্য বৰ্ধনৰ বাবে বিভাগলৈ আমি প্ৰচুৰ পুঁজি আমি মোকলাই দিছোঁ। ইয়াৰ পিছত অধ্যক্ষ মহোদয়, আমি এটা গুৰুত্বপূৰ্ণ খণ্ডলৈ আহিছোঁ। সেই ফ্লেগশ্বিপ প্ৰগ্ৰাম হৈছে 1 লাখ যুৱক যুৱতীৰ নিযুক্তি। মাননীয় অধ্যক্ষ মহোদয়, কোভিড-19ৰ সংকট আৰু নেৰানেপেৰা লকডাউনে আমাৰ ৰাজ্যখনৰ যুৱ সমাজৰ নিয়োগ সুবিধাৰ ক্ষেত্ৰত বাৰুকৈয়ে ক্ষতিগ্ৰস্ত কৰিছে। এই সমস্যা সমাধান কৰাৰ বাবে আমাৰ চৰকাৰে ৰাজ্যৰ 1 লাখ যুৱক যুৱতীক নিয়োগৰ সুবিধা প্ৰদান কৰিবৰ কাৰণে প্ৰতিশ্ৰুতিবদ্ধ। ইয়াৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে।
উদাহৰণস্বৰূপে স্বাস্থ্য বিভাগত 104 গৰাকী নিযুক্তি দিয়া হৈছে, গৃহ বিভাগত 123 গৰাকী আৰু শিক্ষা বিভাগত 930 গৰাকী যুৱক যুৱতীক আমি নিযুক্তি প্ৰদান কৰিছোঁ। অধ্যক্ষ মহোদয়, এই প্ৰক্ৰিয়া দ্ৰুত কৰি তুলিবৰ কাৰণে ৰাজ্য চৰকাৰে ৰাজ্যখনৰ 1 লাখ যুৱক যুৱতীক নিয়োগৰ সুবিধা প্ৰদানৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈছে আৰু এই প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰা হৈছে আৰু আমি নিয়োগ পত্ৰ প্ৰদান কৰিছোঁ। ইতিমধ্যে এই প্ৰক্ৰিয়া অধিক ত্বৰান্বিত কৰিবৰ কাৰণে ৰাজ্য চৰকাৰে আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট কমিশ্যন ফৰ এনালগাছ পোষ্ট ইন ক্লাছ 3 এণ্ড ক্লাছ 4 এক্ট 2021 প্ৰণয়ন কৰিছে। নিযুক্তি প্ৰক্ৰিয়া নিকা আৰু স্বচ্ছভাৱে সম্পন্ন কৰাৰ বাবে 2খন নিযুক্তি আয়োগ গঠন কৰা হৈছে। মই জানিব পাৰিছোঁ যে 31 মাৰ্চ 2022 পূৰ্বে আয়োগে এই পদসমূহ পূৰণৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিবৰ কাৰণে সক্ষম হ'ব। মাননীয় সদস্যসকলৰ জ্ঞাতাৰ্থে নিযুক্তি দিবলগীয়া পদসমূহৰ বিতং তালিকা মই ইয়াত সংলগ্ন কৰিছোঁ। অধ্যক্ষ মহোদয়, আপোনালোকে এই তালিকাখন চালে আপোনালোকে বুজি পাব যে শিক্ষা বিভাগত আমি 26,034 গৰাকীক আমি পদত মকৰল কৰিবৰ কাৰণে আমি কাম আৰম্ভ কৰিছোঁ। আৰক্ষীত 16,654 গৰাকী, স্বাস্থ্যত 694 গৰাকী, বন বিভাগত 2,148 গৰাকী, সৰ্বমুঠ 50,930টা পদত ইতিমধ্যে এই প্ৰক্ৰিয়াখিনি আৰম্ভ কৰা হৈছে। অধ্যক্ষ মহোদয়, আয়োগে তৃতীয় বৰ্গৰ প্ৰায় 13,572টা আৰু চতুৰ্থ বৰ্গৰ ক্লাছ 4ৰ 13,787টা পদ পূৰণ কৰাৰ সম্ভাৱনা আছে। ইতিমধ্যে অসম লোকসেৱা আয়োগেও গ্ৰেড 1ৰ বাবে 3,587টা পদ আৰু গ্ৰেড 2ৰ বাবে 1,568টা পদ পূৰণৰ প্ৰক্ৰিয়া প্ৰায় চূড়ান্ত কৰিছে। এই ধৰণে 1 লাখ নিযুক্তি প্ৰক্ৰিয়াৰ ভিতৰত আমি ইতিমধ্যে 1,157টা পদ পূৰণ কৰিছোঁ আৰু ওপৰৰ তালিকা আৰু দফা 66 আৰু 67 প্ৰতিফলিত হোৱাৰ 84,244টা পদৰ নিযুক্তি প্ৰক্ৰিয়া চলি আছে। বাকী থকা 14,599টা পদো অতি সোনকালে পূৰণ কৰা হ'ব। ইয়াৰ উপৰি আমাৰ অভিযানসমূহ আৰু NSM, SSA, SSRM, LSM, JJM ইত্যাদিৰ দৰে ছ'চাইটিসমূহতো নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিছে। অধ্যক্ষ মহোদয়, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতৰ ৰাজ্যখনৰ প্ৰতি থকা যিটো আমাৰ দায়বদ্ধতা কালি সদনত স্পষ্টভাৱে কৈছে। গতিকে ইয়াত আৰু মোৰ বেছিকৈ কথা কোৱাৰ মানে কোনো ধৰণৰ প্ৰয়োজনীয়তা নাই। অসমৰ ৰাইজৰ অফুৰন্ত শুভকামনা আৰু আস্থাই আমাৰ চৰকাৰখনক ৰাইজক দিয়া প্ৰতিশ্ৰুতি পালনৰ কথা সদায় আমাক দোহাৰি আছে। অধ্যক্ষ মহোদয়, সেইকাৰণে আজি পুনৰবাৰ এই সদনত মই পুনৰবাৰ কৈছোঁ যে 1 লাখ যুৱক যুৱতীক কৰ্মসংস্থাপন দিম বুলি কোৱা প্ৰতিশ্ৰুতিত আমি এতিয়াও অটল হৈ আছোঁ। অধ্যক্ষ মহোদয়, অসম মাইক্ৰ' ফাইনেন্স উদগনি আৰু সকাহ আঁচনি, মাননীয় অধ্যক্ষ মহোদয়, এগৰাকী মহিলা হিচাপে মই অতি আনন্দেৰে এই পবিত্ৰ সদনক অৱগত কৰিব বিচাৰোঁ যে আমাৰ চৰকাৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ অভিলাষী প্ৰতিশ্ৰুতি ৰক্ষা কৰি সফলতাৰে সেৱা আগবঢ়াবলৈ সক্ষম হৈছে। এই প্ৰতিশ্ৰুতি হ'ল অসম মাইক্ৰ' ফাইনেন্স উদগনি আৰু সকাহ আঁচনি 2021ৰ ৰূপায়ণ। এই আঁচনিৰ উদ্দেশ্য হ'ল মাইক্ৰ' ফাইনেন্সৰ ঋণৰ বোজা তথা উচ্চ হাৰত সুতৰ দ্বাৰা ভাৰাক্ৰান্ত ৰাজ্যখনৰ দুৰ্দশাগ্ৰস্ত মহিলাসকলক সকাহ প্ৰদান কৰা। মাইক্ৰ' ফাইনেন্সৰ ঋণ গ্ৰহণকাৰী দুখীয়া মহিলাসকললৈ এনেধৰণৰ লাভালাভ প্ৰদান কৰাৰ ক্ষেত্ৰত অসমেই হ'ল একমাত্ৰ ৰাজ্য। অধ্যক্ষ মহোদয়, ইতিমধ্যে প্ৰথম পৰ্যায়ৰ অধীনত যিসকলে লাভালাভ পাইছে, ঋণ গ্ৰহণৰ ক্ষেত্ৰত নিয়মানুৱৰ্তিতা মানি চলা ৰাজ্যখনৰ প্ৰায় 10 লাখ যোগ্য হিতাধিকাৰীলৈ প্ৰায় 2,000 কোটি টকাৰ উদগনিমূলক ধন প্ৰদান কৰিবলৈ লোৱা হৈছে। অধ্যক্ষ মহোদয়, অসমৰ বাকী থকা 7খন জিলাত উদগনি প্ৰদান কৰাৰ জৰিয়তে এই পৰ্যায়ৰ ধন প্ৰদান কৰা প্ৰক্ৰিয়া এইবাৰৰ বহাগ বিহুৰ আগতে সম্পূৰ্ণ কৰা হ'ব। অধ্যক্ষ মহোদয়, আমাৰ প্ৰথম পৰ্যায়ৰ যিখিনি ঋণ পৰিশোধৰ কথা আছিল, এই বহাগ বিহুৰ পিছত আমাৰ আগে গোটেইখন জিলাতে প্ৰথম পৰ্যায়ৰ এই কামখিনি আমাৰ সম্পূৰ্ণ হ'ব। দ্বিতীয় পৰ্যায়ৰ অধীনত 89 দিনলৈ ঋণ পৰিশোধ কৰিবলৈ বাকী থকা ঋণ গ্ৰহণকাৰী ব্যক্তিসকলক তেওঁলোকে প্ৰদান কৰিবলগীয়া ধনখিনি চৰকাৰে পৰিশোধ কৰিব। সময়মতে ঋণ পৰিশোধ কৰা এনেধৰণৰ সকলো ঋণ গ্ৰহণকাৰী ব্যক্তিকে এনে উদগনি বঁটা প্ৰদান কৰা হ'ব। ইয়াৰ দ্বাৰা প্ৰায় 6 লাখ ঋণ গ্ৰহণকাৰী ব্যক্তি উপকৃত হ'ব। অধ্যক্ষ মহোদয়, যিসকল ঋণ গ্ৰহণকাৰী ব্যক্তি মানসিকভাৱে চাপৰ সন্মুখীন হৈছে, এই 3rd কেটেগৰীত আৰু একাউণ্ট নন পাৰফৰ্মিং SSA পৰিগণিত হৈছে,
তেনে ব্যক্তিক তৃতীয় পৰ্যায়ৰ অধীনত অন্তৰ্ভুক্ত কৰা হৈছে। এই ব্যক্তিসকলে পৰিশোধ কৰিবলৈ বাকী থকা ঋণ চৰকাৰে প্ৰদান কৰিবৰ কাৰণে প্ৰতিশ্ৰুতিবদ্ধ। আমাৰ দুৰ্দশাগ্ৰস্ত মহিলাসকলক এই বৃহৎ লাভালাভ প্ৰদান কৰিবলৈ আমি মডেলিটি আৰু মাপকাঠি যুগুত কৰি আছোঁ। এইখন আঁচনি অধ্যক্ষ মহোদয় কেৱল ঋণ মাফৰ কথাই নহয়, ই হৈছে আমাৰ ৰাজ্যখনত এক বৃহৎ মহিলা সবলীকৰণৰ কাৰণে এক দৃঢ় পদক্ষেপ। অধ্যক্ষ মহোদয়, মই এই আঁচনিৰ বাবে 2500 কোটি টকা ধাৰ্য কৰিছোঁ। ইয়াৰ পিছত আহিছোঁ অধ্যক্ষ মহোদয় অৰুণোদয়। অৰুণোদয় আক্ষৰিক অৰ্থত ৰাজ্যৰ মহিলাসকলে এক আশাৰ ৰেঙনি কঢ়িয়াই আনিছে, যিটোক আমি উদিত সূৰ্যৰ সৈতে ৰিজাব পাৰোঁ। ই হৈছে আমাৰ চৰকাৰে উন্নয়নৰ ক্ষেত্ৰত লাভ কৰা এক অভূতপূৰ্ব সফলতা। ইয়াৰ কেইবাটাও উপকাৰ আছে, যেনে অৰ্থনৈতিক সবলীকৰণ, বিত্তীয় সাক্ষৰতা, পৰিপুষ্টিজনিত সাহায্য প্ৰদান আৰু সৰ্বোপৰি প্ৰতিটো পৰিয়ালৰে উন্নয়ন সাধন কৰা। আৰু ডিবিটিৰ জৰিয়তে ডাইৰেক্ট বেংক ট্ৰান্সফাৰৰ জৰিয়তে এই পুঁজিখিনি হিতাধিকাৰীসকললৈ হস্তান্তৰ কৰা হৈছে সম্পূৰ্ণ স্বচ্ছভাৱে। অধ্যক্ষ মহোদয়, প্ৰতিশ্ৰুতি প্ৰদান কৰা অনুসৰি বৰ্তমান প্ৰায় 20 লাখ হিতাধিকাৰীলৈ 1000 টকাকৈ হস্তান্তৰ কৰাৰ কাম চলি আছে। এই ধন প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰীসকলৰ বেংক একাউণ্টত প্ৰত্যক্ষভাৱে জমা হৈছে আৰু ই হৈছে অসম চৰকাৰৰ এক মহিলা কেন্দ্ৰিক ধৈৰ্যবাহী আঁচনি, সৰ্ববৃহৎ আঁচনি। অধ্যক্ষ মহোদয়, ইয়াক সৰ্ববৃহৎ বুলি মই অভিহিত কৰিছোঁ। 2020 চনত তেতিয়াৰ সেই সময়ৰ মাননীয় বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰথম অৰুণোদয় আঁচনিখন প্ৰৱৰ্তন কৰিছিল। তেতিয়া নিম্নত উপাদানসমূহ প্ৰতি মাহে প্ৰতিগৰাকী হিতাধিকাৰীলৈ বিজ্ঞানসন্মতভাৱে 830 টকাৰ সাহায্য নিৰ্ধাৰণ কৰা হৈছিল। এই উপাদানসমূহ আছিল ঔষধৰ বাবে 400 টকা, 4 কিলোগ্ৰাম মাহজাতীয় শস্যৰ 50% ৰাজসাহায্যৰ বাবে 270 টকা, 4 কিলোগ্ৰাম চেনিৰ 50% ৰাজসাহায্যৰ বাবে 80 টকা, ফল মূল আৰু শাক পাচলিৰ বাবে 150 টকা, মুঠ 830 টকা। পিছলৈ এই সাহায্যৰ পৰিমাণক আমি 1000 টকালৈ বৃদ্ধি কৰিছোঁ। বিগত বৰ্ষত বিটিআৰ অঞ্চলত 1.22 লাখ নতুন হিতাধিকাৰী যোগ কৰা হৈছে। এই বৰ্ষত মই এই আঁচনিৰ অধীনলৈ 6 লাখ অতিৰিক্ত হিতাধিকাৰী আনিবৰ কাৰণে প্ৰস্তাৱ দিছোঁ। এইবাৰ মই এই দুখীয়া লোকসকলৰ বেংক একাউণ্টত পোনে পোনে জমা কৰি থকা 50 ইউনিট বিদ্যুতৰ ৰাজসাহায্যৰ ক্ষেত্ৰত অতিৰিক্ত 250 টকাকে দিবলৈ বিচাৰিছোঁ। অধ্যক্ষ মহোদয়, পৰৱৰ্তী বিত্তীয় বৰ্ষত প্ৰতিগৰাকী হিতাধিকাৰীয়ে প্ৰতি মাহে 1250 টকাকৈ পোৱাৰ বাবে যোগ্য বিবেচিত হ'ব। আমাৰ প্ৰয়াস হৈছে অধ্যক্ষ মহোদয়, ৰাজ্যখনৰ অৰ্থনীতিৰ সৰলীকৰণৰ ক্ষেত্ৰত অৰুণোদয় যোগ্যতা বৃদ্ধি কৰা। চৰকাৰে যোৱা বছৰ অৰুণোদয় মাহ উদযাপন কৰিবলৈ সিদ্ধান্ত লৈছিল, কিন্তু কোভিড সৃষ্ট মহামাৰীৰ বাবে আমি ইয়াক আয়োজন কৰিব নোৱাৰিলোঁ। পৰৱৰ্তী বিত্তীয় বৰ্ষত অৰুণোদয় মাহৰ আয়োজন কৰি হিতাধিকাৰীসকলৰ তালিকাৰ সামাজিক পুংখানুপুংখ পৰীক্ষাৰ বাবে আমি দায়বদ্ধ। আমি ছ'চিয়েল অডিট কৰিম অধ্যক্ষ মহোদয়। আৰু ইয়াৰ বাবে এই আঁচনিখনৰ বাবে পৰিপূৰক দাবী মঞ্জুৰি আমি হোৱালৈকে আৰু পিছৰবাৰ অধ্যক্ষ মহোদয় এই বাজেটৰ পিছত যেতিয়ালৈকে SD নহ'ব তেতিয়ালৈকে আমি এই বাজেটত মই 2000 কোটি টকা এই আঁচনিৰ বাবে ধাৰ্য কৰিছোঁ। এইবাৰ অধ্যক্ষ মহোদয় মই আহিছোঁ আৰু এখন অত্যন্ত আমাৰ ৰাজ্যখনৰ কাৰণে অতি সময় উপযোগী আঁচনি। অধ্যক্ষ মহোদয়, আমাৰ খিলঞ্জীয়া সম্প্ৰদায়ৰ তদাৰক। অধ্যক্ষ মহোদয়, আমাৰ খিলঞ্জীয়া জনসাধাৰণৰ অধিকাৰ সুৰক্ষা প্ৰদানৰ দিশত আমাৰ চৰকাৰৰ দায়বদ্ধতা অপৰিসীম। আমাৰ খিলঞ্জীয়া জনসাধাৰণৰ উন্নয়নৰ দিশত আলোকপাত কৰি বিভিন্ন ব্যৱস্থাৰ পৰিকল্পনা কৰা হৈছে। ৰাজ্যখনৰ খিলঞ্জীয়া জনজাতি লোকসকলৰ সৰ্বাংগী উন্নয়ন আৰু কল্যাণৰ বাবে নীতি আৰু কাৰ্যসূচীৰ প্ৰস্তুতকৰণ, প্ৰৱৰ্তন আৰু ৰূপায়ণৰ বাবে খিলঞ্জীয়া জনজাতি বিশ্বাস আৰু সংস্কৃতি বিভাগ আমি গঠন কৰিছোঁ। বড়োসকলৰ বাগৰুম্বা, মিচিংসকলৰ গুমৰাগ, কাৰ্বিসকলৰ নিমচো কেৰুং, ডিমাচাসকলৰ বাইডিমা, সোণোৱাল কছাৰীসকলৰ বহুৱা নৃত্য আদিৰ দৰে অলেখ সাংস্কৃতিক ৰত্ন আমাৰ ৰাজ্যখনত লুকাই আছে। একেদৰে বহু শতিকা জুৰি বিভিন্ন সম্প্ৰদায় আৰু জনগোষ্ঠীৰ থলুৱা খেলসমূহো স্বকীয় বৈশিষ্ট্যৰে মহিমান্বিত হৈ আছে। অসমত 50 বিধতকৈও অধিক থলুৱা খেল আছে। এই লুকাই থকা ৰত্নসমূহৰ বিকাশ আৰু এইবোৰক বিশ্ব দৰবাৰত প্ৰদৰ্শন কৰাৰ বাবে আমি অবিৰতভাৱে কাম কৰি আছোঁ। অধ্যক্ষ মহোদয়, এই বৰ্ণাঢ্য সাংস্কৃতিক বিশ্বৰ এক বৃহৎ সংখ্যক দৰ্শকৰ সন্মুখত বিশেষভাৱে নতুন প্ৰজন্মৰ মাজত তুলি ধৰাৰ উদ্দেশ্যে আমি উত্তৰ পূব খিলঞ্জীয়া আৰু জনজাতি সংস্কৃতি আৰু ক্ৰীড়া মহোৎসৱৰ আয়োজন কৰা প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ, যাতে তেওঁলোকে আমাৰ পুৰণি ঐতিহ্যৰ সৈতে চিনাকি হ'ব পাৰে আৰু ইয়াৰ শলাগ ল'ব পাৰে। মই এই উদ্দেশ্যে এই বাজেটত 10 কোটি টকা ধাৰ্য কৰিছোঁ।
অধ্যক্ষ মহোদয়, চাহ জনগোষ্ঠী কল্যাণৰ বিষয়টো আমাৰ চৰকাৰৰ অগ্ৰাধিকাৰৰ শীৰ্ষ তালিকাত আছে। এই বছৰ আমি চাহ বাগিচা এলেকাত প্ৰাথমিক পৰ্যায়ত শিক্ষাৰ মানদণ্ড উন্নত কৰাৰ দিশত এক উল্লেখনীয় পদক্ষেপ গ্ৰহণ কৰিছোঁ। মই এই পবিত্ৰ সদনক জনাবলৈ পাই আনন্দ পাইছোঁ যে এই বছৰত আমি বিভিন্ন চাহ বাগিচা এলেকাত অৱস্থিত 436খন বিদ্যালয়ক চৰকাৰী পৰিচালনাৰ অধীনলৈ আমি লৈ যাম। অধ্যক্ষ মহোদয়, এইবাৰ চাহ জনগোষ্ঠীৰ অধীনত কন্যা সন্তানে যাতে উপযুক্ত শিক্ষাৰ অধিকাৰ লাভ কৰিব পাৰে তাৰ কাৰণে চাহ বাগিচা এলেকাৰ ছাত্ৰীসকলে সন্মুখীন হোৱা বিভিন্ন সমস্যা সমাধান কৰিবলৈ এক সৰ্বাত্মক পদক্ষেপৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি এক বিস্তাৰিত পৰিকল্পনাৰ সিদ্ধান্ত লোৱা হৈছে। এই কাৰ্যসূচীৰ অধীনত চাহ জনগোষ্ঠী কল্যাণ বিভাগ আৰু সমাজ কল্যাণ বিভাগৰ সহযোগিতাত শিক্ষা বিভাগে প্ৰতিগৰাকী কন্যা সন্তানে যাতে উপযুক্ত শিক্ষাৰ অধিকাৰ লাভ কৰে আৰু লগতে এই ক্ষেত্ৰত জিৰ' ড্ৰপ আউট সম্ভৱপৰ হয় সেয়া নিশ্চিত কৰিবলৈ উপযুক্ত কন্যা সন্তানসকলক চিনাক্ত আৰু চিহ্নিত কৰিব পৰা আৰু শিক্ষাৰ্থী বিশেষে যি হস্তক্ষেপৰ প্ৰয়োজন হয় তাৰ এক পৰিকল্পনা আমি প্ৰস্তুত কৰিম। মাধ্যমিক পৰ্যায়ত শিক্ষা ব্যৱস্থা উন্নত কৰাৰ উদ্দেশ্যে আমি চাহ বাগিচা এলেকাত 117খন আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় স্থাপন কৰিছোঁ। 2022 বৰ্ষৰ 10 মে'ৰ পৰা এই বিদ্যালয়বিলাক কাৰ্যক্ষম হৈ উঠিব। চাহ বাগিচাৰ যুৱকসকলক দক্ষতা সম্পন্ন কৰাৰ লগতে বিভিন্ন সম্প্ৰদায়িক ভিত্তিক সাংস্কৃতিক কাৰ্যসূচী আৰু বিবাহ আদিৰ দৰে অনুষ্ঠানৰ সুবিধা প্ৰদানৰ উদ্দেশ্যে আমি ৰাজ্যখনত 800খন সৰু বৰ চাহ বাগিচাৰ প্ৰধান অঞ্চলত পৰ্যায়ক্ৰমে মহাপ্ৰভু জগন্নাথ সমূহীয়াৰ দক্ষতা কেন্দ্ৰ ভৱন নিৰ্মাণৰ বাবে আমি ব্যৱস্থা লৈছোঁ। অধ্যক্ষ মহোদয়, ইয়াৰ বাবে মই এই বাজেটত 200 কোটি টকা ধাৰ্য কৰিছোঁ। আমাৰ মাননীয় প্ৰধানমন্ত্ৰীৰ ঘৰে ঘৰে পানীৰ সপোন বাস্তৱত কৰাৰ লক্ষ্যৰে আগুৱাই নিয়াৰ উদ্দেশ্যে আমি চাহ বাগিচাসমূহত পাইপ যোগে পানী যোগানৰ ব্যৱস্থা কৰিছোঁ। মই সদনত জনাবলৈ পাই সুখী হৈছোঁ যে এতিয়ালৈকে চাহ বাগিচা এলেকাৰ 1.43 লাখ পৰিয়াললৈ পাইপ যোগে পানী যোগান ধৰা হৈছে। আমাৰ চৰকাৰে এইটো নিশ্চিত কৰিব যে বাকী থকা চাহ বাগিচা এলেকাৰ 2.9 লাখ পৰিয়াললৈকো 2022-23 বিত্তীয় বৰ্ষৰ ভিতৰত পাইপ যোগে পানীৰ যোগান ধৰাটো। মহোদয়, দীৰ্ঘদিনীয়া অনিশ্চয়তাৰ পৰা জনসাধাৰণক সকাহ দিয়াৰ উদ্দেশ্যে আমি অসম চাহ নিগম পৰিসীমিত ATCL-ৰ নিৰ্বিনিয়োজন প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ। কৰ্মচাৰীসকলৰ দুৰ্দশা দূৰ কৰাৰ উদ্দেশ্যে প্ৰয়োজনীয় মুঠ পুঁজিৰ ভিতৰত ভৱিষ্যনিধিৰ অনাদায় ধন আদায় দিয়াৰ বাবদ আমি এই বছৰত 142.50 কোটি টকা ধাৰ্য কৰিছোঁ আৰু বাকী অনাদায় ধনখিনি আমি 2023-24 বৰ্ষত আমি আদায় দিম। অধ্যক্ষ মহোদয়, আমাৰ ৰাজ্যখনৰ 5টা জনগোষ্ঠী টাই আহোম, মৰাণ, মটক, চুতীয়া আৰু কোচ ৰাজবংশীৰ সৰ্বাংগীন উন্নয়নৰ ক্ষেত্ৰত লাভ কৰা অগ্ৰগতি বৰ্তাই ৰখাৰ উদ্দেশ্যে এই জনগোষ্ঠীসমূহৰ উন্নয়নৰ বাবে 125 কোটি টকা আমি ধাৰ্য কৰিছোঁ। ইয়াৰে 25 কোটি টকা বিগত বৰ্ষত আৰু 25 কোটি টকা এই বৰ্ষৰ বাজেটত প্ৰতিটো জনগোষ্ঠীৰ বাবে আমি ধাৰ্য কৰিছোঁ। অধ্যক্ষ মহোদয়, আমাৰ চৰকাৰে জাতিগত প্ৰমাণপত্ৰ প্ৰদান ব্যৱস্থাটো সুসংগত কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। জাতিগত প্ৰমাণপত্ৰ প্ৰদানৰ অনুমোদনৰ ক্ষেত্ৰত অন্যান্য পিছপৰা সম্প্ৰদায়ৰ এতিয়া নিজা স্বীকৃতিপ্ৰাপ্ত সংস্থা থাকিব। মটক সম্প্ৰদায়ক এনে প্ৰমাণপত্ৰ জাৰি কৰাৰ বাবে ইতিমধ্যে অনুমোদন জনোৱা হৈছে আৰু এই বৰ্ষত সোনকালেই আন সম্প্ৰদায়বোৰকো এনে ক্ষমতা প্ৰদান কৰা হ'ব আৰু এই অনুমোদনৰ ভিত্তিত উপায়ুক্ত আৰু মহকুমাধিপতিয়ে জাতিগত প্ৰমাণপত্ৰ প্ৰদান কৰিব পাৰিব। অধ্যক্ষ মহোদয়, এই গোটেই বস্তুটোৱে সৰলীকৃত কৰা হৈছে। ইয়াৰ পিছত অধ্যক্ষ মহোদয়, আৰু এক গুৰুত্বপূৰ্ণ কথালৈ আহিছোঁ অধ্যক্ষ মহোদয়, যে খিলঞ্জীয়া লোকসকলৰ উত্তৰাধিকাৰী সূত্ৰে পোৱা ভূমিৰ অধিকাৰ, এই ভূমিৰ অধিকাৰ সুৰক্ষিত কৰাৰ উদ্দেশ্যে অসম ভূমি নীতি 2019 খনৰো পুনৰ সংশোধনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে। অসম ভূমি নীতি 2019ৰ অধীনত থকা খিলঞ্জীয়া পৰিয়ালৰ যি 8 বিঘা ভূমি চিলিঙৰ ঊৰ্ধ্বসীমাৰ এই ব্যৱস্থা নাইকিয়া কৰি এনে পৰিয়াললৈ ভূমি চিলিঙৰ ঊৰ্ধ্বতম সীমা 50 বিঘা পৰ্যন্ত অনুমোদন প্ৰদান কৰা হৈছে। অধ্যক্ষ মহোদয়, আৰু এটা কথা মই দৃঢ়তাৰে ক'ব বিচাৰিছোঁ অধ্যক্ষ মহোদয়, সেইটো হৈছে যে বন্দবস্তীকৰণ চুক্তিৰ যথাৰ্থ ৰূপায়ণেৰে আমাৰ চৰকাৰে 6ষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত অঞ্চলসমূহক ক্ষমতা প্ৰদান কৰাৰ উদ্দেশ্যে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। আমি এতিয়া পৰিষদসমূহলৈ একক হেড অফ একাউণ্ট অধীনত প্ৰাপ্য অনুদান হস্তান্তৰ কৰিম। অধ্যক্ষ মহোদয়, এই কথাখিনি মই চমুকে কৈছোঁ অধ্যক্ষ মহোদয়,
আমাৰ যিবিলাক কাউন্সিল আছে অধ্যক্ষ মহোদয় সেই কাউন্সিলবিলাকৰ যিখিনি পুঁজি এই পুঁজি এতিয়াৰ পৰা এটা সিঙ্গল হেড অফ একাউণ্টত আমি ট্ৰান্সফাৰ কৰিব লাগিব কাউন্সিলবিলাকে আৰু সেই পুঁজিটো অধ্যক্ষ মহোদয় কাউন্সিলবিলাকে তেওঁলোকৰ যিটো এছেম্বলি আছে সেই এছেম্বলিত তেওঁলোকে পাছ কৰিব আৰু পাছ কৰাৰ পিছত তেওঁলোকে সেই পুঁজিৰে নিজা নিজা তেওঁলোকৰ আঁচনিবিলাক কাউন্সিলে নিজেই তাতে ব্যৱস্থা গ্ৰহণ কৰি পাৰিব ইয়াৰ ফলত তেওঁলোকৰ দিছপুৰৰ ওপৰত নিৰ্ভৰশীলতা অধ্যক্ষ মহোদয় ইমান দিন চলি আছে অধ্যক্ষ মহোদয় দিছপুৰৰ ওপৰত কাউন্সিলবিলাকে যে নিৰ্ভৰশীলতা আছিল সেই নিৰ্ভৰশীলতা এতিয়াৰ পৰা নাইকিয়া হ'ব আৰু সঁচা অৰ্থ অধ্যক্ষ মহোদয় যিটো ৰিয়েল অট'নমি বুলি কৈছোঁ প্ৰকৃত স্বায়ত্ব শাসন পাবলৈ এতিয়া কাউন্সিলসমূহ সক্ষম হ'ব মহোদয় মই সদনত জনাব পাই সুখী হৈছোঁ যে বিটিআৰত 10খন মহাবিদ্যালয় প্ৰাথমিকীকৰণ কৰাৰ আমি পদক্ষেপ গ্ৰহণ কৰিছোঁ এতিয়া অধ্যক্ষ মহোদয় আমি আন এখন আঁচনিলৈ আহিছোঁ এই আঁচনি প্ৰজ্ঞান ভাৰতী আঁচনি অধ্যক্ষ মহোদয় এই প্ৰজ্ঞান ভাৰতী আঁচনিখনে গোটেই শিক্ষা ব্যৱস্থাটোক সামৰি লৈছে আমাৰ চৰকাৰে মানৱ সম্পদ উন্নয়নৰ বিকাশৰ কাৰণে কাম কৰি গৈছে আৰু মানৱ সম্পদ উন্নয়নৰ প্ৰতি উচ্চ অগ্ৰাধিকাৰ প্ৰদান কৰিছে বিগত 2 বছৰত অধিক সময়ে ৰাজ্যখনৰ শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ আছিল তেনে ক্ষেত্ৰত আমি কোভিড-19ৰ ফলত শৈক্ষিক ক্ষেত্ৰখনত হোৱা ক্ষতি সঠিকভাৱে পূৰণ কৰাৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিছোঁ প্ৰজ্ঞান ভাৰতীৰ জৰিয়তে আমি তলত দিয়া ধৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলক সহায় কৰাৰ ধাৰা অব্যাহত ৰাখিম প্ৰথমতে অধ্যক্ষ মহোদয় স্নাতক শ্ৰেণী পৰ্যন্ত ছাত্ৰ ছাত্ৰীসকলক বিনামূলীয়া পাঠ্যক্ৰম দিয়া হ'ব আৰু পাঠ্যপুথি কিনাৰ বাবদ সাহায্য প্ৰদান কৰা হ'ব দ্বিতীয়তে অধ্যক্ষ মহোদয় স্নাতক মহাবিদ্যালয় চিকিৎসা মহাবিদ্যালয় পলিটেকনিক মহাবিদ্যালয় স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে প্ৰতি মাহে হোষ্টেলৰ মাচুল 2000 টকাকৈ ৰেহাই দিয়া হ'ব অধ্যক্ষ মহোদয় যিখন দৰিদ্ৰ সীমাৰেখাৰ ল'ৰা ছোৱালীয়ে বিদ্যালয়সমূহত মহাবিদ্যালয়সমূহত চিকিৎসা মানে অধ্যয়ন কৰি আছে তেখেতসকলে হোষ্টেলৰ মাচুল 2000 টকালৈকে ৰেহাই পাবলৈ সক্ষম হ'ব দৰিদ্ৰ সীমাৰেখাৰ তলৰ সকলো ছাত্ৰ ছাত্ৰীলৈ নামভৰ্তিৰ মাচুল ৰেহাই ব্যৱস্থা আমি অব্যাহত ৰাখিছোঁ অভিনন্দন আঁচনিৰ অধীনত শিক্ষা ঋণৰ সাহায্য আমি অব্যাহত ৰাখিছোঁ উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা সকলো মেধাৱী ছাত্ৰ ছাত্ৰীলৈ আমি স্কুটাৰ প্ৰদান কৰাৰ ব্যৱস্থা আমি গ্ৰহণ কৰিছোঁ স্নাতকোত্তৰ পাঠ্যক্ৰমত অধ্যয়ন কৰি থকা ছাত্ৰীসকললৈ প্ৰতি বছৰে এক যাতায়াতী বানচ হিচাপে আমি 10,000 টকাৰ এক অনুদান আমি ৰাখিছোঁ অধ্যক্ষ মহোদয় হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা যোগ্য ছাত্ৰ ছাত্ৰীৰ বাবে প্ৰদান কৰা আনন্দৰাম বৰুৱা বঁটা অব্যাহত আমি ৰাখিছোঁ মান্য অধ্যক্ষ মহোদয় আমাৰ ৰাজ্যখনত উঠি অহা যুৱক যুৱতীসকলক সঠিক পথৰ সন্ধান দিবৰ কাৰণে আৰোহণ আঁচনিখন আমি পুনৰ আৰম্ভ কৰিছোঁ নৱম শ্ৰেণীত প্ৰথম স্থান দখল কৰা মেধাৱী ছাত্ৰ ছাত্ৰীসকলক সংশ্লিষ্ট জিলা উপায়ুক্তই সঠিক পথত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব সফলতাৰ উচ্চ শিখৰলৈ আগুৱাই যোৱাৰ ক্ষেত্ৰত তেখেতসকলক অনুপ্ৰাণিত কৰিবলৈ উপায়ুক্তগৰাকীয়ে IIT গুৱাহাটী লেখীয়া আগশাৰী শৈক্ষিক প্ৰতিষ্ঠান ভ্ৰমণৰ সুবিধা প্ৰদান কৰিব আৰু লগতে এনে ছাত্ৰ ছাত্ৰীসকলক আগশাৰী শিক্ষাবিদ আৰু কেৰিয়াৰ পৰামৰ্শদাতাৰ সৈতে সঘনাই মত বিনিয়োগ কৰাৰ সুযোগ প্ৰদান কৰিব এনে ধৰণৰ সকলো মেধাৱী ছাত্ৰ ছাত্ৰীকে পুথি ক্ৰয় আৰু অহা যোৱাৰ বাবদ 2000 টকাকৈ প্ৰদান কৰা হ'ব অধ্যক্ষ মহোদয় হাবিৰ ফুল হাবিতে মৰহি যোৱাৰ নিচিনা যিসকল মেধাৱী ছাত্ৰ ছাত্ৰীয়ে উপযুক্ত এক পৰিৱেশ নাপায় তেওঁলোক আগুৱাই যাব পৰা নাছিল মই আশা কৰোঁ যে এইখন আঁচনিৰ জৰিয়তে সেই লোক মেধা ছাত্ৰ ছাত্ৰীসকল আগুৱাই যাবলৈ সক্ষম হ'ব এই কাম কাজৰ বাবে উপায়ুক্তসকলক জিলাই প্ৰতি 1 লাখ টকাকৈ আগবঢ়োৱা হ'ব মই অধ্যক্ষ মহোদয় এই প্ৰজ্ঞান ভাৰতীৰ সমূহ আঁচনিৰ বাবে মই 410 কোটি টকা সাহায্য কৰিছোঁ সেউজ অসম অভিযান অধ্যক্ষ মহোদয় এইটো এটা অতি গুৰুত্বপূৰ্ণ আঁচনি আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰা পঞ্চামৃতত উল্লেখ থকা ক্লাইমেট একশ্যনে বহনক্ষম উন্নয়নৰ দিশত অসম চৰকাৰৰ দৃঢ় দায়বদ্ধতাকে প্ৰতিফলিত কৰিছে এয়া ঘোষণা কৰিবলৈ পাই মই অতি আনন্দিত হৈছোঁ যে মিয়াৱাকি আৰ্হি গ্ৰহণৰ জৰিয়তে 5 বছৰ সময়ৰ ভিতৰত ৰাজ্যখনৰ সেউজ আৱৰণ গ্ৰীণ কাভাৰেজ 36% পৰা 38%লৈ বৃদ্ধি কৰাৰ বাবে অসম সেউজ অভিযান আমি আৰম্ভ কৰিম মহোদয় আমি ইতিমধ্যে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান আৰু দিহিং পাটকাইক ৰাষ্ট্ৰীয় উদ্যান হিচাপে জাননীকৃত কৰিছোঁ আৰু ইয়াৰ লগে লগে আপোনালোকে জানি ভাল পাব আমাৰ ৰাজ্যখন দেশৰ ভিতৰত দ্বিতীয় সৰ্বাধিক সংখ্যক ৰাষ্ট্ৰীয় উদ্যান থকা ৰাজ্যত পৰিগণিত হৈছে এই প্ৰসংগত মই উল্লেখ কৰিব পাৰোঁ যে আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ গতিশীল নেতৃত্বত
এই চৰকাৰখন নতুনকৈ অধিসূচিত ৰাষ্ট্ৰীয় উদ্যানসমূহত পৰ্যাপ্ত আন্তঃগাঁথনি নিৰ্মাণৰ বাবে দায়বদ্ধ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক বন্যপ্ৰাণীৰ নিৰাপদ বাসস্থান হিচাপে গঢ়ি তোলাৰ দিশত আমাৰ চৰকাৰে নেৰানেপেৰা প্ৰচেষ্টা অব্যাহত ৰাখিছে। যোৱা কেইটামান বৰ্ষত চোৰাং চিকাৰীৰ ঘটনা উল্লেখনীয়ভাৱে হ্ৰাস পোৱাটোৱে ইয়াক সূচাইছে। আমাৰ এই প্ৰচেষ্টাক অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে আমি গোলাঘাট, নগাঁও, বিশ্বনাথ, শোণিতপুৰ জিলাত 241টা চোৰাং চিকাৰী বিৰোধী শিবিৰৰ নৱীকৰণৰ কাম আমি হাতত লৈছোঁ। 715 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেৰে কাজিৰঙাৰ পৰা কাৰ্বি আংলঙলৈ পাৰ হোৱা বন্য জীৱ জন্তুসমূহৰ নিৰাপদে অহা যোৱাক নিশ্চিত কৰিবৰ কাৰণে 35 কিলোমিটাৰৰ এটা এলিভেটেড কৰিডৰ আৰু সুৰংগৰ সৈতে 4 লেনযুক্ত পথৰ নিৰ্মাণৰ প্ৰস্তাৱ আমি আগবঢ়াইছোঁ আৰু এই প্ৰকল্পৰ আনুমানিক ব্যয় হ'ব 4,865 কোটি টকা। অধ্যক্ষ মহোদয়, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দ্বিতীয়, তৃতীয়, পঞ্চম সংযোজন হিচাপে 1985 বৰ্ষত ঘোষণা কৰা অনুসৰি 832 হেক্টৰ অতিৰিক্ত ভূমি অধিগ্ৰহণ কৰা হৈছে। এই ভূমি অধিগ্ৰহণে অঞ্চলটোত বসবাস কৰা 1085টা পৰিয়ালক ক্ষতিগ্ৰস্ত কৰিছে। অধিগ্ৰহণ কৰা ভূমিৰ মুঠ ক্ষতিপূৰণ হিচাপে মই 2022-23 বৰ্ষৰ সময়ছোৱাত 48.08 কোটি টকা সাহায্য আৰু পুনৰ সংস্থাপন পেকেজ হিচাপে আগবঢ়াইছোঁ। চৰকাৰখনে তেওঁলোকক বিকল্প স্থানলৈ স্থানান্তৰ হোৱাত সহায় কৰিব আৰু অংশীদাৰীসকলৰ সৈতে পৰামৰ্শ মৰ্মে 9টা হস্তি কৰিডৰৰ সোনকালেই জাননীকৃত কৰা হ'ব। অধ্যক্ষ মহোদয়, সংহত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ইক' চেঞ্চিটিভ জ'ন আৰু 8টা সুৰক্ষিত অঞ্চল সামৰি টাইগাৰ ৰিজাৰ্ভ আৰু 3,256 বৰ্গ কিলোমিটাৰ সংৰক্ষিত বনাঞ্চল এক বহুতৰপীয়া নিৰীক্ষণ আৰু পৰামৰ্শ প্ৰক্ৰিয়াৰ যোগেৰে চূড়ান্ত কৰা হৈছে। ইয়াৰ জাননী জাৰি কৰাৰ কাৰণে ভাৰত চৰকাৰে আমি সোনকালে জমা দিয়া হ'ব। ই বন্যপ্ৰাণী আৰু উদ্ভিদৰাজিৰ সুসংগত সংৰক্ষণ আৰু ইক' টুৰিজিমৰ পৰিকল্পিত বৃদ্ধি আৰু বিকাশত সহায় কৰিব। আপনার মঞ্চ, আপনার কণ্ঠ।